তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত ডিগবৈৰ পাণবাৰীত এটা দঁতাল হাতীৰ মৃত্যু। কেনেকৈ মৃত্যু হ'ল সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। ডিগবৈ বন সংমণ্ডলৰ অধীনৰ বন বিষয়াৰ দল উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। পুনৰ জনাইছো, তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত ডিগবৈৰ পাণবাৰীত মৃত্যু হৈছে এটা দঁতাল হাতীৰ। ইফালে হাতীটোৰ কেনেকৈ মৃত্যু হ'ল সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাই। ডিগবৈ বন সংমণ্ডলৰ অধীনৰ বন বিষয়াৰ দল উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। এক্সটাৰ্নেলি এক্সামিন কৰোঁতে একো বিশেষ মই একো ডাউট নাই হোৱা। ধুনীয়া ফিগাৰ কনফাৰ্মেশ্যন ধুনীয়া, ফিজিকেল ষ্ট্ৰাকচাৰ ধুনীয়া, একো চিম্পটমছ বাহিৰত নাই। ভিতৰত গৈ যেতিয়া চাইছোঁ যে কিবা ডিফেক্ট ওলাব পাৰে নেকি, কিন্তু অভাৰঅল ভিতৰখনো ধুনীয়া। সেইকাৰণে আমি ডাউট কৰোঁ যে বেমাৰ হ'ব পাৰে বা কিবা টক্সিচিটি হ'ব পাৰে। সেইকাৰণে তাৰ কাৰণে আমি চেম্পল ল'ব লাগে। এজ পাৰ আমাৰ যিটো নৰ্মছ আছে সেইখিনি আমি গুৱাহাটী বায়'লজিকেল পঠিয়াম আৰু ফৰেনচিকেল পঠিয়াম। তাৰ পাছতহে কাৰণ উলিয়াব পাৰিম। এনেই ঘটনাটো কিমানমান এনে কিবা অনুমান কৰিব পাৰিছে? এইটো আপোনাৰ একদম ফ্ৰেছ বডি হয় আৰু এনেকুৱা যেন লাগে মানে ৰাতি 1-2টামান বজাত, মানে আৰ্লি ইন দ্য মৰ্ণিং, ৰাতি বুলি ক'ব লাগিব আৰু 1-2টামান বজাত আছে। বয়সটো 7-8 বছৰ মতা হয়, ডাক হৈছে। ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।